নমস্কাৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ নৱমটি পাঠ দৈনন্দিন জীৱনত পানীৰ তৃতীয়টি অংশ আলোচনা কৰিম এতিয়া এই তৃতীয়টি অংশলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলোঁ অকণমান মনত পেলাওঁ আহা আমি পানীৰ বিষয়ে শিকিছিলোঁ পানীৰ তিনিওটা অৱস্থাৰ বিষয়ে আমি জানিছিলোঁ ইয়াৰ লগতে পানী আমি ক'ৰ পৰা পাওঁ পানীৰ উৎসসমূহৰ বিষয়ে আমি জানিছিলোঁ আৰু লগতে পানীৰ ব্যৱহাৰ সম্পৰ্কেও আমি আলোচনা কৰিছিলোঁ এতিয়া আহাচোন এই তৃতীয় অংশটিত কিনো আছে চাওঁ এতিয়া চোৱাচোন ইয়াত তোমালোকলৈ দিছে যে নলীৰে পানী যোগান ধৰা দেখিছানে এতিয়া তোমালোকে কোৱাচোন এনেদৰে নলীৰে পানী যোগান ধৰা তোমালোকে দেখা পাইছানে বাৰু নগৰ হওক গাঁও হওক সকলোতে এনেদৰে নলীৰে পানী যোগান ধৰা হয় কিছুমান অঞ্চলত দেখা পাইছানে বাৰু এয়া চোৱাচোন নলী আৰু এনেদৰে পানী যোগান ধৰা হয় ইয়াত কৈছে যে নলীৰ পৰা পানী উলিয়াই ল'বৰ বাবে ঠায়ে ঠায়ে একোটা পানী কল লগোৱা থাকে এতিয়া চোৱাচোন এনেদৰে নলীৰ পৰা পানী ওলাবলৈ পানী কলৰ ব্যৱস্থাও কৰা হয় এয়া চোৱাচোন পানী কল দেখা পাইছানে বাৰু এতিয়া ইয়াত কৈছে যে পানী ব্যৱহাৰ কৰাৰ পাছত পানী কল সদায় ভালদৰে বন্ধ কৰি থব লাগে এতিয়া চোৱাচোন এই পানী কলেৰে পানী ওলাই আছে এয়া চোৱাচোন বাল্টিত পানী ধৰিছে আৰু যেতিয়া পানী বাল্টিটো সম্পূৰ্ণ হ'ব তেতিয়া আমি কি কৰিব লাগে এই কলটো বন্ধ কৰি থব লাগে কাৰণ আমি অবাবতে পানী অপচয় কৰিব নালাগে নহয়নে বাৰু এতিয়া আহাচোন ইয়াৰ পিছলৈ যাওঁ এতিয়া ইয়াত কৈছে ডাঙৰ পাত্ৰ বাল্টি আদিত বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি তোমালোকে বাৰু তোমালোকৰ ঘৰত বা বিদ্যালয়ত এনেদৰে ডাঙৰ পাত্ৰ বা বাল্টিত বৰষুণ দিলে পানী ধৰি পাইছানে বাৰু আৰু সেই পানীবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰি পাইছানে বাৰু এনেদৰে বৰষুণৰ পানী সংগ্ৰহ কৰাকে বৰষুণৰ পানী সংৰক্ষণ বুলি কোৱা হয় আহাচোন চাওঁ ইয়াত কৈছে যে তোমালোকেও বিদ্যালয়ত আৰু ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিবা এতিয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো বাৰু এয়া চোৱা বৰষুণ দিছে নহয়নে বাৰু আৰু এই পানী এনেদৰে ইয়াত জমা কৰিছে যাতে এই পানীখিনি বেলেগ কামত ব্যৱহাৰ কৰিব পাৰি এতিয়া চোৱাচোন এই ছবিখন ইয়াত কেনেদৰে বৰষুণৰ পানীবোৰ কেনেদৰে সংগ্ৰহ কৰিছে দেখা পাইছানে বাৰু ইয়াত সংগ্ৰহ কৰিছে আৰু লগতে চোৱাচোন এই পানী কলৰ সহায়ত এই পানীবোৰ ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে দেখা পাইছানে বাৰু বহুতো বিদ্যালয়ে এনেধৰণৰ ব্যৱস্থা কৰা হয় আৰু বহুতো মানুহৰ ঘৰত এনেদৰে পানী সংগ্ৰহ কৰাৰ ব্যৱস্থা থাকে যাতে সেই পানীবোৰ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰি এতিয়া আহাচোন ইয়াৰ পিছলৈ যাওঁ এতিয়া ইয়াত তোমালোকক চিন্তা কৰি ক'বলৈ দিছে বৰষুণৰ পানী সংগ্ৰহ কৰি কি কি কামত ব্যৱহাৰ কৰিব পাৰি এতিয়া চোৱাচোন এই বৰষুণৰ পানীবোৰ যে সংগ্ৰহ কৰিলে সেইবোৰ পানী বাৰু আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ আমি গছৰ গুৰিত দিব পাৰোঁ কাপোৰ ধুবলৈ ব্যৱহাৰ কৰিব পাৰোঁ গা ধুবলৈ ব্যৱহাৰ কৰিব পাৰোঁ বাচন বৰ্তন ধুবলৈ ব্যৱহাৰ কৰিব পাৰোঁ আৰু বহুতো কামত আমি এই বৰষুণৰ পানী ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আহাচোন ইয়াৰ পিছলৈ যাওঁ আকৌ তোমালোকক চিন্তা কৰিবলৈ দিছে শীতকালত পানীৰ উৎসবোৰত পানীৰ পৰিমাণ কমি যায় ইয়াৰ কাৰণ কি বুলি ভাবা বাৰু এতিয়া চোৱাচোন পানীৰ উৎসবোৰ নৈ জান জুৰি বিল পুখুৰী কুঁৱা আদিবোৰ হ'ল পানীৰ উৎস আৰু এই উৎসবোৰত কি হয় শীতকালি পানীৰ পৰিমাণবোৰ কমি যায় কিয় কমি যায় বাৰু অলপ চিন্তা কৰাচোন বাৰু কাৰণ শীতকালি বৰষুণৰ পৰিমাণ কমি যায় আৰু সেয়েহে সূৰ্যই কি কৰে সেই উৎসবোৰৰ পৰা পানীবোৰ শুকুৱাই লৈ যায় আৰু তাৰ ফলত এই পানীৰ উৎসবোৰৰ পৰা পানীবোৰ কমি আহে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত দিছে যে এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি এতিয়া চোৱাচোন ইয়াত প্ৰথমবাৰ ব্যৱহাৰ আৰু দ্বিতীয়বাৰ ব্যৱহাৰ দিয়া আছে এই ছবি কেইখন চোৱাচোন বাৰু এয়া চোৱা এয়া প্ৰথমবাৰ ব্যৱহাৰ সেই পানীখিনি কি কৰিছে এনেদৰে ব্যৱহাৰ কৰিছে ঠিক তেনেকৈ চোৱাচোন
এই প্ৰথমবাৰ ব্যৱহাৰ আৰু এয়া দ্বিতীয়বাৰ ব্যৱহাৰ কৰিছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে ছবি কেইখন চাই কি বুজিলা আমি এই ছবিৰ পৰা কি বুজিলো বাৰু ফল মূল শাক-পাচলি চাউল দাইল আদি ধোৱা পানী পেলাই নিদি গছৰ পুলি ফুলৰ টাবত দিব পাৰি এতিয়া চোৱাচোন ফল মূল হোক শাক-পাচলি হোক বা চাউল দাইল হোক এবাৰ ধোৱাৰ পিছত আমি কি কৰিব পাৰো সেই পানীখিনি এনেদৰে ফুলত দিব পাৰো দেখা পাইছানে বাৰু এতিয়া আকৌ দিছে যে কাপোৰ আউডালা পানীখিনি নেপেলাই গা ধোৱা ঘৰ পকি চোতাল নলা নৰ্দমা আদি সাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি এতিয়া চোৱাচোন কাপোৰ আউডালা এই পানীখিনি এনেই পেলাই দিব নালাগে এতিয়া আমি দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব পাৰো এয়া চোৱাচোন মজিয়া সাফা কৰিছে নহয়নে বাৰু পকি চোতালো সাফা কৰিব পাৰে লগতে নলা নৰ্দমাও সাফা কৰিব পাৰে এতিয়া চোৱাচোন আমি পানী প্ৰথমবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব পাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে যে পানীকল খুলি বন্ধ নকৰাকৈ এৰি থৈ অহাটো উচিত নে যদি নহয় কিয় লিখা এতিয়া তোমালোকে চিন্তা কৰাচোন বাৰু পানীকল খুলি আমি পানী ব্যৱহাৰ কৰো তাৰ পিছত আমি বাৰু সেই পানীকলটো বন্ধ নকৰাকৈ এৰি থৈ আহিব লাগে নে বাৰু তোমালোকে ভাবাচোন বাৰু এৰি থৈ আহিলে কি হ'ব আমি যদি বন্ধ নকৰো তেতিয়া পানী পৰিয়ে থাকিব নহয়নে বাৰু তাৰ মানে পানীৰ অপচয় হ'ব আৰু আমি এনেদৰে পানী অপচয় কৰিব নালাগে গতিকে সেই বিষয়ে তোমালোকে ইয়াত লিখিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ এটা প্ৰকল্প দিছে ইয়াত কৈছে যে ৩-৪ জনীয়া দলত ভাগ হৈ লোৱা প্ৰতিটো দলে পানীৰ অপচয় ৰোধ কৰাৰ বিষয়ে একোটাকৈ শ্লোগান লিখি পোষ্টাৰ প্ৰস্তুত কৰা এতিয়া তোমালোকক এই প্ৰকল্পত ৩-৪ জনীয়া দল হৈ পানীৰ অপচয় ৰোধ কৰিবৰ বাবে এটা শ্লোগান লিখি পোষ্টাৰ প্ৰস্তুত কৰিবলৈ দিছে গতিকে ইয়া তোমালোকৰ প্ৰকল্প এয়া তোমালোকে নিজেই কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ বেমাৰ হ'ব পাৰে এতিয়া চোৱাচোন আমি যদি লেতেৰা পানী খাওঁ লেতেৰা অথবা দূষিত পানী যদি খাওঁ তেতিয়া সেই পানী খোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে গতিকে আমি পানী কেনেদৰে খোৱা উচিত বিশুদ্ধ কৰি খোৱা উচিত নহয়নে বাৰু ইয়াত কৈছে সেইবাবে খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে খোৱা পানী বিশুদ্ধৰ লগে লগে কিন্তু বীজাণুমুক্তও হ'ব লাগে কাৰণ দূষিত পানীত বীজাণু থাকে আৰু সেইবোৰ খোৱাৰ ফলত আমাৰ কি হয় বিভিন্ন ধৰণৰ বেমাৰ হয় এতিয়া চাওঁচোন আহা আমি পানী কেনেদৰে বিশুদ্ধ আৰু বীজাণুমুক্ত কৰিব পাৰো ইয়াত দিছে যে পানী ভালদৰে উতলাই চেঁচা কৰি খাব লাগে ভালদৰে উতলালে পানী বীজাণুমুক্ত হয় গতিকে আমি ভালদৰে উতলাই চেঁচা কৰি খাব লাগে পানী ইয়াৰ উপৰিও পানী ফিল্টাৰ কৰিও খাব পাৰি এতিয়া চোৱাচোন ফিল্টাৰ ব্যৱহাৰ কৰিলেও পানী বীজাণুমুক্ত হয় গতিকে আমি ফিল্টাৰ কৰিও পানী খাব পাৰো ইয়াৰ পিছত চূণ পটাছ ব্লিচিং পাউডাৰ আদি দিও বিশুদ্ধ কৰিব পাৰি এতিয়া চোৱাচোন চূণ হওক পটাছ হওক বা ব্লিচিং পাউডাৰ হওক এইবোৰ দিলেও পানী বীজাণুমুক্ত হয় গতিকে আমি বিভিন্ন উপায়েৰে পানী বীজাণুমুক্ত কৰি খাব পাৰো নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত তোমালোকক খালী ঠাই দিছে আৰু খালী ঠাইসমূহ পূৰ কৰিব লাগে আহাচোন চাওঁ ইয়াত কৈছে যে খোৱা পানী ড্ৰেছ আৰু বীজাণুমুক্ত হ'ব লাগে খোৱা পানী কেনে হ'ব লাগে বাৰু হয় বিশুদ্ধ হ'ব লাগে গতিকে ইয়াত আমি লিখিম বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে ইয়াত লিখিছে যে দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ ড্ৰেছ হ'ব পাৰে নানা ধৰণৰ কি হ'ব পাৰে বাৰু দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ হয় বেমাৰ হ'ব পাৰে গতিকে ইয়াত আমি লিখিম বেমাৰ গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটিত আমি বৰষুণৰ পানীৰ ব্যৱহাৰ শিকিলো ইয়াৰ লগতে পানী এবাৰ ব্যৱহাৰ কৰাৰ পিছত যে দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে আমি শিকিলো ইয়াৰ লগে লগে পানী কেনেদৰে বিশুদ্ধ আৰু বীজাণুমুক্ত কৰিব পাৰি সেই বিষয়েও জানিলো গতিকে আজিৰ অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ